জম্পুৰীলৈ পৰিণত ব্যক্তিগত খণ্ডৰ চিকিৎসালয় ৰৈ আছে চিকিৎসকৰ ৰূপত জমদূত কেনেদৰে চলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত চিকিৎসা সেৱা কিয় চিকিৎসাৰ ক্ষেত্ৰত গাফিলতি কৰা হয় ৰোগীক এইখন হৈছে ৰঙিয়াৰ স্বাস্থ্য হস্পিটেল আৰু এইখন হাস্পতালতেই কৰ্মৰত এগৰাকী হিতেন্দ্ৰ কলিতা এইজন হিতেন্দ্ৰ কলিতা হৈছে পেছাত এজন চিকিৎসক কিন্তু চিকিৎসক ৰূপী এইজন জমদূত এইজন হিতেন্দ্ৰ কলিতাৰ ওচৰত আপুনি চিকিৎসা কৰিছে নেকি যদি কৰিছে আপুনিও সাৱধান হওক হয়তো আপুনিও এইজনৰ হাতত ভুল চিকিৎসাৰ বলি হ'ব পাৰে প্ৰথমে শুনি লওক এইটো ভাষ্য কেবিনলৈ তাৰপিছত নিলে তেতিয়া মই চবকে সুধিছোঁ মোৰ বেজিটো ঠিকে আছেনে নাই তেতিয়া এওঁলোকে একো কোৱা নাই মোৰ ঘৰৰ মানুহ চবেই কান্দিবলৈ আৰম্ভ কৰিছে তেতিয়া গম পাইছোঁ নিশ্চয় কিবা এটা হৈছে তাৰপিছত অলপ দেৰি পিছত হিতেন কলিতাই যেতিয়া মোক কেবিনত লগ ধৰিব আহি কয় যে 2 বছৰ ধৰি আমাৰ হস্পিটেলত এনেকুৱা জেনেটিক ডিজৰ্ডাৰৰ বেমাৰ থকা এনেকুৱা বেবী জন্মই হোৱা নাই তোমাৰ বেবীটোৱে অকল এনেকুৱা জন্ম হৈছে এনেকৈ কৈ মোক বহুত মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু আচলতে তেওঁক মই কনচাল্ট কৰিছিলোঁ তেওঁ অপাৰেশ্যনৰ পিছত যে আহিলে অপাৰেশ্যনৰ সময়ত কিয় নাহিলে যিখিনি তেওঁ জেনেটিক ডিজৰ্ডাৰ হ'ব পাৰে বুলি বেবীবিলাকৰ প্ৰেগনেঞ্চিৰ সময়ত টেষ্ট কৰে সেইবিলাকতো ডাউন চিণ্ড্ৰম ট্ৰিপল টেষ্ট তেওঁ সেইবিলাক সকলো পাৰফৰ্ম কৰিছে সেইবিলাক ক্লিনিকেল ৰেকৰ্ডিংছ আমাৰ ওচৰত চব আছে তেওঁ সেইখিনি কৰাৰ পিছতো কেনেকৈ জেনেটিক ডিজৰ্ডাৰ থকা বেবী জন্ম হ'ব পাৰে বুলি কৈছে তাৰপিছত মোৰ যেতিয়া মানে এইখিনি হোৱাৰ পিছত বেবীটোতো নোহোৱা হ'লেই তাৰপিছত মোৰ যেতিয়া ব্লিডিং বেছি হৈ গৈ আছে তেতিয়া মই বেলেগ ডক্টৰক কনচাল্ট কৰিলোঁ তেতিয়া তেওঁলোকে মোক মানে ছ'ন'গ্ৰাফি কৰিছে অত্যাধুনিক ছ'ন'গ্ৰাফি এটা কৰিলে TBS সেইটো কৰাৰ পিছত গম পালোঁ মোৰ 9.7 mm ইঞ্জুৰি হৈছে ইনষ্ট্ৰুমেণ্ট লাগি পেটৰ ভিতৰত গতিকে সেইখিনিৰ কাৰণে বেবীটো এনেকুৱা অৱস্থা হ'ল ডক্টৰেও কৈছে হয় এয়া এগৰাকী দুৰ্ভগীয়া মাতৃৰ ভাষ্য আৰু এগৰাকী মাতৃয়ে এতিয়া স্বাস্থ্য হস্পিটেলৰ চিকিৎসকৰ ভুল চিকিৎসাৰ বলি হৈ হেৰুৱাবলগীয়া হৈছে নিজৰ সদ্যজাত দেৱশিশুক এতিয়াও চিকিৎসাধীন হৈ থাকিবলগীয়া হৈছে এইগৰাকী মাতৃ স্বাস্থ্য হস্পিটেলত কেনেদৰে চলে ৰোগীৰ অস্ত্ৰোপচাৰ ডাক্তৰ হিতেন্দ্ৰ কলিতাই কিয় প্ৰণৱজ্যোতি কলিতাক দিছিল অস্ত্ৰোপচাৰৰ দায়িত্ব হিতেন্দ্ৰ কলিতাই নিজে অস্ত্ৰোপচাৰ নকৰি কিয় দায়িত্ব দিলে প্ৰণৱজ্যোতি কলিতাক কোন এই প্ৰণৱজ্যোতি কলিতা কেনেদৰে প্ৰণৱজ্যোতিয়ে কৰিছিল এইগৰাকী মহিলাৰ অস্ত্ৰোপচাৰত কিমান অভিজ্ঞ প্ৰণৱজ্যোতি কলিতা এই ভুল চিকিৎসাৰ দায়িত্ব এতিয়া কোনে ল'ব ডাক্তৰ হিতেন্দ্ৰ কলিতাই ইয়াৰ দায়িত্ব ল'বনে এইগৰাকী হৈছে ভুক্তভোগী মহিলা টুটুমণি গগৈ এইগৰাকী মহিলাই এতিয়া ভুল চিকিৎসাৰ বলি হ'বলগীয়া হৈছে ৰঙিয়াৰ স্বাস্থ্য হস্পিটেলত এইগৰাকী মহিলা গৰ্ভৱতী অৱস্থাৰ পৰাই ডক্টৰ হিতেন্দ্ৰ কলিতাৰ ওচৰত যাৱতীয় প্ৰতিটো পৰীক্ষা নিৰীক্ষা চলাই আহিছিল শেষত এইগৰাকী হিতেন্দ্ৰ কলিতাৰ পৰামৰ্শ অনুসৰি 8 জানুৱাৰী 2020 তাৰিখে ভৰ্তি হৈছিল এইখন ৰঙিয়াৰ স্বাস্থ্য হস্পিটেলত তাৰপিছত 9 জানুৱাৰী 2020 তাৰিখৰ দিনা দিনৰ 1:05 হিতেন্দ্ৰ কলিতাই এগৰাকী অচিনাকি ডাক্তৰৰ দ্বাৰা চিজাৰিয়ান কৰাই এইগৰাকী টুটুমণি গগৈ কিন্তু সেইজন চিকিৎসকে শিশুটিক সুস্থভাৱে জন্ম দিয়াত অপাৰগ হয় শিশুটিৰ জন্মৰ সময়ৰ পৰা 29 জানুৱাৰী 2020 তাৰিখলৈ প্ৰায় 20 দিন শিশুটিক চিকিৎসা চলোৱা হৈছিল ৰঙিয়াৰ এইখন স্বাস্থ্য হস্পিটেলতেই কিন্তু তাৰ পিছতো সুস্থ হৈ নুঠিল শিশুটি যাৰ বাবে উন্নত চিকিৎসাৰ বাবে পৰিয়ালৰ লোকে গুৱাহাটীৰ প্ৰতীক্ষা হস্পিটেললৈ স্থানান্তৰ কৰে তাৰ পিছতেই ওলাই পৰিছিল ঘটনাৰ সকলো ৰহস্য ওলাই পৰিছিল শিশুটিয়ে জন্মৰ সময়ত মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু তাৰ পিছতেই মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে এই দুখন কাগজেই তাৰ সম্পূৰ্ণ প্ৰমাণ আছে এইখন হৈছে MRI ৰিপৰ্ট আৰু এইখন ডেথ চাৰ্টিফিকেট এই দুইখন ৰিপৰ্টতেই স্পষ্টভাৱে আছে শিশুটিৰ মৃত্যুৰ কাৰণ
এটা প্ৰশ্ন হয় ডক্টৰ হিতেন্দ্ৰ কলিতাই কিয় অস্ত্ৰোপচাৰ কৰা নাছিল মহিলাগৰাকীক কিয় জন্মৰ সময়ত শিশুটিয়ে মূৰত আঘাত পাবলগীয়া হ'ল কিয় হিতেন্দ্ৰ কলিতাই অন্য ডাক্তৰৰ হতুৱাই কৰাইছিল অস্ত্ৰোপচাৰ ইয়াৰ অন্তৰালৰ ৰহস্য কি আছিল কিয় স্বাস্থ্য হস্পিটেলৰ কৰ্তৃপক্ষই পৰিয়ালৰ পৰা লুকুৱাই ৰাখিছিল শিশুটিৰ জন্মৰ সময়ত কষ্ট পোৱাৰ কথা টকাৰ লোভতেই 20টাকৈ দিন ৰাখিছিল নেকি স্বাস্থ্য হস্পিটেলত সমগ্ৰ ঘটনাক লৈ ভুক্তভোগী পৰিয়ালে ৰঙিয়া আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ আৰক্ষীয়েও আৰম্ভ কৰিছে তদন্ত আৰু আমিও আৰম্ভ কৰিছোঁ সৰজমিন তদন্তৰ পিছতেই ওলাই পৰিব সমগ্ৰ ঘটনাৰ সবিশেষ আমিও সদায় আছো সত্যৰ পক্ষত ব্যুৰো ৰিপৰ্ট নিউজ 100